নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব। যিসকল দৰিদ্ৰ লোকে ৰেচন কাৰ্ড পোৱা নাই সেইসকলৰ বাবে অতি ভাল খবৰ। হয়, আপোনালোকে ঠিকই শুনি আছে। ৰেচন কাৰ্ড লাভ নকৰা লোকৰ বাবে এই জৰুৰী খবৰ, এই গুৰুত্বপূৰ্ণ খবৰ। নতুনকৈ 20 লাখ লোকক প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড। এই ঘোষণা কৰিলে অসম চৰকাৰৰ তৰফৰ পৰা। অহা 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। অহা 15 ছেপ্টেম্বৰত কিন্তু আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। সকলো দৰিদ্ৰ পৰিয়ালৰ লোকক সামৰি লোৱা হ'ব, এই সিদ্ধান্ত কৰিছে চৰকাৰে। জিলা ভিত্তিত বিতৰণ কৰা হ'ব ৰেচন কাৰ্ডসমূহ। আবেদনৰ বাবে বাধ্যতামূলক হ'ব আধাৰ কাৰ্ড। যিসকলে আবেদন কৰিব সেইসকলৰ বাবে কিন্তু আধাৰ কাৰ্ড অত্যন্ত জৰুৰী হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে, ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড লাভ নকৰা বহু দৰিদ্ৰ লোকৰ বাবে এই ভাল খবৰ। নতুনকৈ 20 লাখ লোকক প্ৰদান কৰা হ'ব নতুনকৈ ৰেচন কাৰ্ড। সকলো দৰিদ্ৰ পৰিয়ালৰ লোকক সামৰি লোৱাৰ লক্ষ্য বান্ধি দিছে অসম চৰকাৰে। জিলা ভিত্তিত বিতৰণ কৰা হ'ব এই ৰেচন কাৰ্ডসমূহ। ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আপুনি যদি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেনেহ'লে অতি সোনকালে আবেদন কৰি দিয়ক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক নিৰ্দেশ জাৰি কৰিছে। ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি কিন্তু অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। আমাৰ লগত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে, শুনক। 20 লাখ জনসংখ্যা 20 লাখ জনসংখ্যা পৰিয়াল যদি আমি এভাৰেজ 4জন কৰি ধৰোঁ 5 লাখ হ'ব। 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম। ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব। আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যা 20 লাখ জনসংখ্যা পৰিয়াল যদি আমি এভাৰেজ 4জন কৰি ধৰোঁ 5 লাখ হ'ব। 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম। ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব। আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যা 20 লাখ জনসংখ্যা পৰিয়াল যদি আমি এভাৰেজ 4জন কৰি ধৰোঁ 5 লাখ হ'ব। 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম। ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব।